মকৰ ৰাশিৰ লোকসকল এপ্ৰিল 2026 আপোনালোকৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ ভাগ্যৰ দুৱাৰ হঠাতে খুলি যাব পাৰে, যিটো আপুনি ভবাও নাছিলে। ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত কিছুমান গুপ্ত সুযোগ আহিব পাৰে, কিন্তু একেটা সময়তে কিছুমান সাৱধানতা নল'লে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। এপ্ৰিল মাহৰ মাজভাগত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ বাবে মকৰ ৰাশিৰ ওপৰত শক্তিশালী প্ৰভাৱ পৰিব। বহুদিন ধৰি আটাইতকৈ যি কামটো আপোনাৰ ফাঁচি আছিলে, আধৰুৱা হৈ আছিলে, সেইটো হঠাৎ আগবাঢ়ি যাব পাৰে। কিছুমান লোকৰ জীৱনত নতুন ধনৰ উৎস খোলাৰ সম্ভাৱনাও আছে। কিন্তু প্ৰশ্ন হৈছে, এই মাহত কোনটো দিন আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী হ'ব আৰু কোনটো ভুল কৰিলে আপোনাৰ সৌভাগ্য ৰৈ যাব পাৰে। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম এপ্ৰিল মাহত মকৰ ৰাশিৰ টকা পইচা, কেৰিয়াৰ বা কৰ্মক্ষেত্ৰ, প্ৰেম, দাম্পত্য জীৱনৰ লগতে কিছুমান গুপ্ত ৰহস্য, শুভ তাৰিখ, স্বাস্থ্য সম্পৰ্ক, শুভ ৰং আৰু প্ৰতিকাৰ। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম এনে এটা প্ৰতিকাৰ যিটো আপুনি পালন কৰিব পাৰিলে আপোনাৰ ভাগ্য আৰু অধিক শক্তিশালী হ'ব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আৰ্থিক অৱস্থা। এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে টকা পইচাৰ দিশত মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময় হ'ব পাৰে। মাহৰ আৰম্ভণিত অলপ খৰচ বাঢ়িব পাৰে। ঘৰুৱা খৰচ, পৰিয়ালৰ কাম বা কিছুমান আচৰিতভাৱে হঠাতে আপোনাৰ খৰচ আহিব পাৰে, আপোনাক অলপ চিন্তাত পেলাব পাৰে। কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মাহৰ মাজভাগত আৰ্থিক অৱস্থা লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। যিসকল লোক চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত বেতন বৃদ্ধি হোৱা, বোনাছ বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল এই মাহত ধনৰ ৰূপত আহিব পাৰে। যিসকল বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাই, তেওঁলোকেও এই মাহত ভাল সুযোগ পাব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এপ্ৰিল মাহটো নতুন লাভৰ পথ খোলাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন কাম, বাণিজ্যিক, কৃষি আৰু সৰু ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক আৰু নতুন ইনকামৰ সুযোগ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অতি ডাঙৰ ইনভেষ্টত আপুনি নোলোৱাটোৱে ভাল হ'ব। সিদ্ধান্ত আপুনি এই মাহত ভাবি চিন্তি সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন। মাহৰ মাজভাগত কোনো পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। যি ধন বহুদিন ধৰি ক'ৰবাত ফাঁচি আছিলে, আজি বা কাৰোবাক ধাৰলৈ দি থৈছিলে, সেইটো ঘূৰাই অহাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব। তথাপি এপ্ৰিল মাহত অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ সাৱধান থাকিব লাগিব। কিছুমান লোক হঠাৎ কিবা বস্তু কিনাৰ ক্ষেত্ৰত বা বিলাসী বস্তুত টকা খৰচ কৰিব পাৰে, যাৰ বাবে মাহৰ শেষত অলপ আৰ্থিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। মাহৰ শেষৰ ফালে ধনৰ দিশত এটা ভাল সুযোগ আহিব পাৰে। কিছুমান লোকৰ বাবে নতুন কাম, পাৰ্ট টাইম জব বা নতুন প্ৰজেক্টৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে বুদ্ধিমত্তাৰে নিজৰ টকা ব্যৱহাৰ কৰিব, তেওঁলোকৰ বাবে এই মাহটো ধন সঞ্চয় কৰাটো ভাল সময় হ'ব পাৰে। সংক্ষেপে, এপ্ৰিল মাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ দিশত লাহে লাহে উন্নতি হোৱা সময়। ধৈৰ্য আৰু সঠিক সিদ্ধান্ত ল'লে এই মাহত আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এপ্ৰিল মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। বহুদিন ধৰি যিসকলে নিজৰ পৰিশ্ৰমৰ ফল অপেক্ষা কৰি আছিল, তেওঁলোকে এই মাহত কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই আপোনাক পৰিশ্ৰমত আগবঢ়াই লৈ যোৱাত সহায় কৰিব। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। অফিচত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ ওপৰত আহিব পাৰে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিলেও ধৈৰ্যৰে কাম কৰিলে এই সুযোগ আপোনাৰ কেৰিয়াৰৰ বাবে বহুত উপকাৰী হ'ব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ কাম, দায়িত্ববোধ আৰু নিষ্ঠাই তেওঁলোকক প্ৰভাৱিত কৰিব। ইয়াৰ ফলত আগলৈকে আপোনাৰ প্ৰমোচন, নতুন পদ বা বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও এপ্ৰিল মাহটো আশাজনক হ'ব পাৰে।
মাহৰ মাজভাগত নতুন সুযোগ আহিব পাৰে। কিছুমান লোকৰ বাবে ইণ্টাৰভিউ বা নতুন অফাৰৰ সম্ভাৱনাও আছে। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন পৰিকল্পনা বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ চিন্তা আহিব পাৰে। কিছুমান নতুন সংযোগ বা পাৰ্টনাৰশ্বিপৰ সুযোগো আহিব পাৰে, কিন্তু সকলো সিদ্ধান্ত খৰধৰকৈ নলৈ ভালদৰে চিন্তা কৰি লোৱাটো অতি প্ৰয়োজন। মাহৰ মাজভাগত আপোনাৰ কেৰিয়াৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। এই সিদ্ধান্তটো সঠিকভাৱে ল'লে আগন্তুক সময়ত বহুতো উন্নতিৰ দুৱাৰ মুকলি হ'ব পাৰে। মাহৰ শেষৰ ফালে আপোনাৰ কামৰ ফল লাহে লাহে দেখা যাব। যিসকল মানুহে আগতে আপোনাক অৱহেলা কৰিছিল তেওঁলোকে আপোনাৰ ক্ষমতা স্বীকাৰ কৰিব পাৰে আৰু এই সময়ত আত্মবিশ্বাস বাঢ়িব, আগলৈ আগবঢ়াৰ প্ৰেৰণা পাব। সংক্ষেপে এপ্ৰিল 2026 এই সময়ছোৱা মকৰ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম, নতুন সুযোগ আৰু উন্নতিৰ সংকেত লৈ আহিছে। যদি আপুনি ধৈৰ্য, সততা আৰু আত্মবিশ্বাসেৰে কাম কৰে তেন্তে এই মাহ আপোনাৰ ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম জীৱন আৰু দাম্পত্য। প্ৰেম আৰু দাম্পত্য জীৱনত এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত আপোনাৰ সম্পৰ্কত কিছুমান নতুন অনুভৱ আৰু পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান লোকৰ বাবেও এই সময়ত প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে, আনহাতে কিছুমানৰ বাবে ধৈৰ্য আৰু বুজাবুজি অত্যন্ত প্ৰয়োজন হ'ব। যিসকল অবিবাহিত আৰু কাৰোবাৰ প্ৰতি মনত অনুভৱ ৰাখি আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহটো বিশেষ শুভ হ'ব। এই সময়ত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই এনে ইংগিত দিছে যে নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই মাহত অলপ বুজাবুজিৰ অভাৱ দেখা যাব পাৰে। সৰু সৰু বিষয়ক লৈ ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য ধৰে আৰু শান্তভাৱে কথা বতৰা পাতে তেন্তে এই সমস্যাবোৰ সহজে সমাধান হ'ব। বিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে এই এপ্ৰিল মাহটো আৰম্ভণিৰ পৰা অলপ সাৱধান হ'ব পাৰে। দাম্পত্য জীৱনত কিছুমান প্ৰেছাৰ বা দায়িত্ব বাঢ়িব পাৰে। ঘৰুৱা কাম, পৰিয়ালৰ দায়িত্ব আৰু আৰ্থিক বিষয়ৰ বাবে টকা পইচাৰ ক্ষেত্ৰত অলপ চিন্তা থাকিব পাৰে, কিন্তু মাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিব। এই সময়ত দাম্পত্য জীৱনত পুনৰ বুজাবুজি আৰু মৰম বাঢ়ি যাব পাৰে। আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে একেলগে কিছুমান ভাল সময় কটাব পাৰে। কিছুমান লোকৰ বাবে এই মাহত পৰিয়ালত সুখবৰ অহাৰ সম্ভাৱনাও আছে, কিন্তু এটা কথা মনত ৰাখিব, এই মাহত অহংকাৰ বা ৰাগেৰে কোনো সিদ্ধান্ত নল'ব। সম্পৰ্কত শান্তি ৰাখিবলৈ সঁচা কথা, বিশ্বাস আৰু সন্মান অতি প্ৰয়োজনীয়। মাহৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত অধিক স্থিৰতা দেখা যাব। কিছুমান সম্পৰ্কত আগতকৈ অধিক মজবুত হ'ব পাৰে। যিসকলে বহুদিন ধৰি সম্পৰ্কত সমস্যাৰ মাজত আছিলে তেওঁলোকে এই সময়ত সমাধানৰ পথ বিচাৰি পাব। সংক্ষেপে এপ্ৰিল 2026 এই মাহটো মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি, ধৈৰ্য আৰু নতুন অনুভৱৰ সময় হ'ব পাৰে। যদি আপুনি সৎ মন আৰু মৰমেৰে সম্পৰ্কটো আগবঢ়ায় তেন্তে এই মাহ আপোনাৰ জীৱনত সুখ আৰু শান্তি আনিব পাৰে। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। মকৰ ৰাশি এপ্ৰিল 2026 এই মাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ফলাফল দেখুৱাব। এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ দিশত সাধাৰণতে স্থিৰ হ'ব পাৰে, কিন্তু কিছুমান সাৱধানতা লোৱাটো অত্যন্ত প্ৰয়োজন। এই মাহত শৰীৰত ডাঙৰ কোনো সমস্যা দেখা নাপাব পাৰে, কিন্তু দৈনন্দিন জীৱনৰ কিছুমান অভ্যাসৰ বাবে অলপ অসুবিধা অনুভৱ কৰিব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ, মানসিক চিন্তাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। অধিক কাম, চিন্তা বা বিশ্ৰামৰ অভাৱৰ বাবে মূৰৰ বিষ, টোপনিৰ অভাৱৰ সমস্যা, শৰীৰত এলেহুৱা ভাৱ দেখা দিব পাৰে। সেয়েহে এই সময়ত যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱাটো আৰু নিজৰ স্বাস্থ্যৰ ওপৰত মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজন। পেটৰ সমস্যা বা হজমৰ সমস্যা এই মাহত কিছুমান লোকৰ বাবে দেখা যাব পাৰে। বিশেষকৈ অতি তেলযুক্ত আৰু স্বাস্থ্যৰ বাবে অনুপযোগী খাদ্য গ্ৰহণ কৰিলে পেটত অস্বস্তি অনুভৱ হ'ব পাৰে। সেয়েহে সাধাৰণ আৰু স্বাস্থ্যকৰ খাদ্য খোৱাটো ভাল।
মাহৰ মাজভাগত স্বাস্থ্য লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। যিসকলে নিয়মীয়াকৈ ব্যায়াম কৰে বা যোগ অভ্যাস কৰে তেওঁলোকৰ বাবে এই সময়ত শৰীৰত অধিক শক্তিশালী অনুভৱ কৰিব। নিয়মীয়াকৈ আপুনি খোজ কাঢ়ক, যোগ প্ৰাণায়াম কৰিলে মানসিক শান্তিও বাঢ়িব। মকৰ ৰাশিৰ কিছুমান লোকৰ বাবে এই মাহত পিঠি, গাঁঠি বা বাহুৰ বিষ অনুভৱ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে দীঘলীয়া সময় ধৰি একে ঠাইতে বহি কাম কৰে বা অধিক শাৰীৰিক পৰিশ্ৰম কৰে তেওঁলোকে অলপ সাৱধান থাকিব লাগিব। মাহৰ শেষৰ ফালে স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব যদি আপুনি নিজৰ খাদ্যৰ অভ্যাস ঠিক ৰাখে আৰু নিয়মীয়াকৈ ৰেষ্ট লয়, তেন্তে কোনো ডাঙৰ অসুবিধা নাথাকিব। সংক্ষেপে এপ্ৰিল মাহটো মকৰ ৰাশিৰ বাবে স্বাস্থ্যৰ দিশত সাৱধানতা আৰু নিয়মানুৱৰ্তিতাৰ সময়। সঠিক খাদ্য, নিয়মীয়া ব্যায়াম আৰু ইতিবাচক চিন্তাই আপোনাক এই মাহত সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ এই এপ্ৰিল মাহৰ আপোনাৰ বাবে শুভ তাৰিখ, শুভ ৰং আৰু শক্তিশালী প্ৰতিকাৰ। এপ্ৰিল 2026 মাহত মকৰ ৰাশিৰ বাবে কোনটো দিন শুভ হ'ব, কোনটো ৰং আপোনাৰ বাবে ভাগ্য শক্তিশালী কৰিব আৰু কি প্ৰতিকাৰ কৰিলে জীৱনত অধিক ফল পাব পাৰে। শুভ তাৰিখ। এপ্ৰিল মাহত মকৰ ৰাশিৰ বাবে বিশেষ এই তাৰিখসমূহ শুভ বুলি ধৰা যায়। 4, 8, 13, 17, 22 আৰু 28 এপ্ৰিল। এই দিনকেইটা আপোনাৰ বাবে অতিকৈ শুভ। এই দিনবোৰত আপুনি নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, টকা পইচাৰ লগত জড়িত কাম কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা ভাল থাকে। কিছুমান লোকৰ বাবে এই দিনবোৰত ভাল খবৰ আহিব পাৰে। এতিয়া আহিছোঁ শুভ ৰং। এপ্ৰিল মাহত মকৰ ৰাশিৰ বাবে বিশেষকৈ এই ৰংবোৰ শুভ হ'ব পাৰে, যেনে নীলা, ক'লা আৰু সেউজীয়া। এই তিনিটা ৰং আপোনাৰ বাবে যথেষ্ট পৰিমাণে শুভ। এই ৰংবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব পাৰে আৰু ইতিবাচক শক্তি লাভ কৰিব পাৰে। বিশেষকৈ গুৰুত্বপূৰ্ণ কামৰ দিনত এই ৰঙৰ কাপোৰ পিন্ধিলে মনোবল অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ শক্তিশালী প্ৰতিকাৰ। এপ্ৰিল মাহত ভাগ্য অধিক শক্তিশালী কৰিবলৈ কিছুমান সৰল প্ৰতিকাৰ কৰিব পাৰে। প্ৰথম প্ৰতিকাৰটো হ'ল শনিবাৰে গৰীব মানুহক ক'লা তিল বা ক'লা কাপোৰ দান কৰক। এইটো কৰিলে শনি গ্ৰহৰ কৃপা লাভ হোৱাৰ বিশ্বাস আছে। দ্বিতীয় প্ৰতিকাৰ, শনিবাৰে সন্ধিয়া শনিদেৱৰ আগত এটা তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ যি বাধা বিঘিনি আছিল সেইবিলাক লাহে লাহে কমি যাব। 3 নম্বৰ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ নাইবা 21 বাৰ জপ কৰক। এই মন্ত্ৰ জপ কৰিলে আপোনাৰ মানসিক শান্তি আৰু ভাগ্য শক্তিশালী হোৱাৰ বিশ্বাস আছে। সংক্ষেপে যদি আপুনি এই মাহত সঠিক সিদ্ধান্ত লয় আৰু এই সৰল প্ৰতিকাৰবোৰ পালন কৰে, তেন্তে এপ্ৰিল 2026 আপোনাৰ জীৱনত নতুন সুযোগ আৰু উন্নতিৰ পথ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল এপ্ৰিল 2026 মকৰ ৰাশিৰ বাবে সম্পূৰ্ণ ৰাশিফল। এই মাহত আপোনাৰ জীৱনত কিছুমান নতুন সুযোগ আহিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই আপোনাক সঠিক পথ দেখুৱাব। যদি আপুনি মকৰ ৰাশি হয়, তেন্তে কমেণ্টত নিশ্চয় লিখক জয় শনিদেৱ, যাতে আপোনাৰ ওপৰত সদায় শনিদেৱৰ আশীৰ্বাদ থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি থওক, কাৰণ এই চেনেলত আপুনি সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল লগতে জটিল তথ্য পাই থাকিব। ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ হয়তো এই তথ্য তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব পাৰে। শেষত সকলোৰে জীৱনত সুখ, শান্তি আৰু সফলতা আহক। ধন্যবাদ।